বনমালা পীতবস্ত্র যার ভূষণ, দেবেন্দ্ৰৰ দৰ্পচূৰ্ণ কৰি যি পাৰিজাত পুষ্প লাভ কৰিছিল, গোবৰ্ধন পৰ্বত ধাৰণ কৰি ইন্দ্ৰৰ মুখভংগ যিগৰাকীয়ে কৰিব পাৰিছিল, গোপীৰ আনন্দদায়ক তিলুকপালক সেই নন্দৰ নন্দন গোপাল ৰূপী কৃষ্ণদেৱক আমি প্ৰথমতেই প্ৰণাম জনাইছো। আজি এনে এটা পবিত্ৰ দিনত, শুভ মুহূৰ্তত বৰদোৱা বা নৱোদৰ ৰাজহুৱা নামঘৰৰ উদ্যোগত আৰু সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত যি 7 দিন জোৰা ভাগৱত পাঠৰ আয়োজন কৰিছে, এই ভাগৱত পাঠৰ প্ৰাক মুহূৰ্তত ভগৱন্তৰ মংগলময় নামেৰে মুখৰিত কৰা নামাচাৰ্য ডাঙৰীয়া, ব্যাসৰ আসন অলংকৃত কৰা ভাগৱত আচাৰ্যদ্বয়, শৌনককে প্ৰমুখ্য কৰি 2800 সহস্ৰ ঋষি সদৃশ ভাগৱত শ্ৰৱণ কৰিবলৈ আহা ভাগৱত প্ৰেমিক ৰাইজ, প্ৰেম আৰু কৰুণাৰ প্ৰতিমূৰ্তি স্বৰূপ আইসকল, যুৱক যুৱতীসকল, উদ্যোক্তাসকল, আমি আপোনালোক সকলোজন নৰ নাৰায়ণ সদৃশ ৰাইজলৈ আমাৰ ভক্তি ভৰা শ্ৰদ্ধা আগবঢ়াইছো, যেন সকলোৱে গ্ৰহণ কৰে। ভাগৱতৰ ওপৰত বক্তব্য ৰখাটো আমাৰ কাৰণে একেবাৰে কঠিন, কিয়নো ভাগৱতৰ তত্ত্ব ভালদৰে জানিব পাৰিছিল মহামুনি ব্যাসদেৱে। এই ভাগৱত তত্ত্ব উপলব্ধি কৰিছিল মহামুনি শুকদেৱে। এই ভাগৱত তত্ত্ব ওপৰত বক্তব্য ৰখাটো ইমান সহজ সাধ্য নহয়। তথাপিতো উদ্যোক্তাসকলৰ নিৰ্দেশ পালন কৰি আমি মাত্ৰ 2-এটি কথা চুই যাব বিচাৰিছো। আমাৰ ত্ৰুটিবিলাক মাৰ্জনা কৰে যেন। সাধুনাং ভূষণম সেৱা। ভাৰতীয় সংস্কৃতিত, সনাতন পৰম্পৰাত আমাৰ মূল শাস্ত্ৰ হৈছে বেদ। বেদ হৈছে 4খন: ঋক, যজু, সাম আৰু অথৰ্ব। এই বেদৰ যিখিনি তত্ত্ব, 4 বেদৰ যিটো তত্ত্ব, এই তত্ত্বখিনি সোমাই আছে বেদান্তত। বেদান্তত 1 লাখ সূক্ত আছে। তাৰে 80,000 সূক্ত হৈছে কৰ্মকাণ্ড, 16,000 সূক্ত হৈছে জ্ঞানকাণ্ড, 4,000 সূক্ত হৈছে উপাসনা কাণ্ড। সেইকাৰণে বেদান্তক 2টা ভাগত ভগাইছে। এটা হৈছে পূৰ্ব মীমাংসা আৰু দ্বিতীয়টোৰ নাম হৈছে উত্তৰ মীমাংসা। আমাক পূৰ্ব মীমাংসাৰ তত্ত্বখিনি আমাক সোঁৱৰাই দিছে যে মানৱ জীৱনত প্ৰণালীবদ্ধ ভাৱেৰে চলিবৰ কাৰণে যিখিনি নীতি নিৰ্দেশনা আমাক দিছে, সেয়াই হৈছে পূৰ্ব মীমাংসা। আৰু সেই তত্ত্বখিনি হৃদয়ঙ্গম কৰি মানৱ জীৱনত যি জ্ঞান উদ্ভৱ হৈছে, এই জ্ঞান তত্ত্ব যিখিনি দিছে, এয়াই হৈছে উত্তৰ মীমাংসা। পূৰ্ব মীমাংসাত 80,000, কিন্তু উত্তৰ মীমাংসাত আছে কিমান? 20,000। তাৰে 16,000 জ্ঞানকাণ্ড, 4,000 উপাসনা কাণ্ড। কিন্তু আমাৰ মহাপুৰুষ শংকৰদেৱে তেতিয়াই কৈ থৈ গৈছে
যে বেদৰ তত্ত্ব অতি ব্যাপক, বেদান্তৰ তত্ত্ব হৃদয়ঙ্গম কৰাটো সকলোৰে কাৰণে সহজ সাধ্য নহয়। সেইকাৰণে মহাপুৰুষ গৰাকীয়ে লিখি থৈ গৈছে, নিখিল বেদৰ সাৰ মহাভাগৱত, সদ্য ভক্তি পদ যাৰ অতুল মহৎ। ইয়াত নিখিল শব্দ ব্যৱহাৰ কৰিছে। আচলতে শব্দৰ মূল তত্ত্ব অৰ্থটো তুমি জানিব লাগিব। নিখিল শব্দ অৰ্থ হৈছে ব্যাপক। বেদৰ তত্ত্ববোৰ বহুত ব্যাপক, বহুত বহল হৈ আছে। আৰু বেদৰ তত্ত্বখিনি ক'ত আছে বুলি কৈছে? ভাগৱতৰ ভিতৰত। সেইকাৰণে কৈছে নিখিল বেদৰ সাৰ, বেদৰ সাৰ তত্ত্বখিনি মহাভাগৱত, ভাগৱতৰ ভিতৰত সোমাই আছে। আৰু আমি যদি ভাগৱত শাস্ত্ৰভাগী অতি নিপুণ ভাৱেৰে ইয়াৰ তত্ত্ববিলাক যদি হৃদয়ঙ্গম কৰিব পাৰো, মানৱ জীৱনত কল্যাণ সাধন হবই। আৰু মানৱ জীৱনত কল্যাণ সাধন হবৰ কাৰণে আমি ভাগৱত ভাগী কেনেকৈ শ্ৰৱণ কৰিব লাগিব, কেনেকৈ হৃদয়ঙ্গম কৰিব লাগিব, এই তত্ত্বখিনি কিন্তু জানিব লাগিব। আৰু প্ৰথম অৱস্থাতে ভাগৱতৰ ভিতৰত কি আছে, যাৰ কাৰণে ভাগৱত ভাগী 18খন পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ পুৰাণ বুলি আমাক প্ৰতীয়মান যোৱাইছে। কাৰণ 18খন পুৰাণ সমান পুৰাণ আছে, সকলোতকৈ শ্ৰেষ্ঠ কিন্তু ভাগৱত পুৰাণ বুলি কৈ দিলে। ইয়াৰ কাৰণ কি বাৰু? ইয়াৰ যদি কাৰণ বিচাৰি যোৱা যায়, ভাগৱত শব্দটো বিশ্লেষণ কৰি চাব লাগে। কি কৈছে ভাগৱত শব্দটোৱে? বিভিন্ন পণ্ডিত মণ্ডলী এই তত্ত্বখিনি আমাক দি থৈ গৈছে। ভাগৱত শব্দটো ব্যাখ্যা কৰি আমাক দেখুৱাই থৈ গৈছে কি বুলি? ভাতিতি সৰ্বলোকেষু জ্ঞাতে সনকাৰি দেৱী বৰ্ততে ত্ৰিষু বেদেষু ত্ৰায়তে সকলং জগৎ। ভাগৱতৰ প্ৰথম অক্ষয় ব্ৰহ্ম হৈছে ভা। ভা শব্দই জানিব দিছে ভাতিতি সৰ্বলোকেষু, গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনত যি ভাগী শাস্ত্ৰই জ্ঞানৰ পোহৰ বিলাইছে, সেইকাৰণে ভাগৱতৰ প্ৰথম অক্ষয় ব্ৰহ্ম হৈছে ভা। জ্ঞতে গ শব্দই কৈছে সনকাৰি দেৱী, সনককে আদি কৰি চাৰি সিদ্ধই, নাৰদকে মুখ্য কৰি ঋষি মুনিসকলে যি ভাগী শাস্ত্ৰ গান কৰি জীৱনৰ কল্যাণ সাধন কৰিব পাৰিছিল, সেইকাৰণে ভাগৱতৰ দ্বিতীয় অক্ষয় ব্ৰহ্ম হৈছে গ। বৰ্ততে ও শব্দই কৈছে যে ভাগৱতৰ ভিতৰত বৰ্তি আছে, সোমাই আছে। কি আছে? ও শব্দই কৈছে বৰ্ততে ত্ৰিষু বেদেষু, তিনি ভাগী বেদৰ তত্ত্ব ঋক যজু আৰু সাম। ত্ৰায়তে, ত শব্দ কৈছে ত্ৰায়তে, ত্ৰাণ কৰিব পাৰে সকলং জগত, গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন ত্ৰাণ কৰিব পৰা একমাত্ৰ শাস্ত্ৰ হৈছে মহাভাগৱত শাস্ত্ৰ। কিন্তু পণ্ডিত মণ্ডলে আকৌ আমাক কিন্তু সোঁৱৰাই দিছে, সাৱধান, ভাগৱতে ত্ৰাণ কৰে বুলি ভাগৱত অকল শ্ৰৱণ আৰু কীৰ্তন কৰি থাকিলেই কিন্তু ভাগৱতে ত্ৰাণ নকৰিব। ভাগৱতৰ ভক্ত হব পাৰিব লাগিব। ভাগৱতৰ ভক্তৰ লক্ষণ আছে, লক্ষণখিনি হৃদয়ঙ্গম হব লাগিব, লক্ষণখিনি ফুটি উঠিব লাগিব। ভাগৱতৰ ভক্ত কেনেকুৱা হোৱা উচিত পণ্ডিত মণ্ডলে জানিব দিছে। চাৰিটা অক্ষয় মাধ্যমেৰে জানিব দিছে, ভাগৱত শব্দটোৱে জানিব দিছে। কি বুলি? ভকাৰং ভাবুকং জ্ঞেয়ং গকাৰং জ্ঞানোদ্ভৱম ওকারং বৈষ্ণবিজ্ঞানম তকারং তত্ত্বদর্শনম। ভাগৱতৰ প্ৰথম অক্ষয় ব্ৰহ্মই বিশ্লেষণ কৰি দেখুৱাইছে যে ভাগৱত প্ৰেমী ভক্তজন সদায় ভাবুক হব লাগিব। ভাবুক মানে অনুসন্ধিৎসু মনৰ গৰাকী হব লাগিব, অৰ্থাৎ জানিবৰ কাৰণে আবিয়াস থাকিব। কিন্তু আৰু যিগৰাকী ভাগৱত প্ৰেমী ভক্ত অনুসন্ধিৎসু মনৰ গৰাকী হব পাৰিছে, গ শব্দই কৈ দিলে জ্ঞান উদ্ভৱ, সেইগৰাকীৰহে সঁচা অৰ্থত ভাগৱতৰ জ্ঞান উদ্ভৱ হব। ভাগৱতৰ জ্ঞান কেনেকুৱা?
ও শব্দই কৈছে ভাগৱতৰ জ্ঞান হৈছে অকাৰং বৈষ্ণৱী জ্ঞানম, বৈষ্ণৱ জ্ঞান লাভ হ'ব লাগিব। আৰু যেতিয়া এই বৈষ্ণৱ জ্ঞান লাভ হ'ব, ত শব্দই কৈছে তত্ত্ব দৰ্শনম, ভাগৱতৰ তত্ত্ব, সেইগৰাকী ভাগৱত প্ৰেমী ভক্তই সেই হৃদয়ংগম কৰিব পাৰিব। নহলে ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰাটো ইমান সহজ সাধ্য নহয়। কিয়নো ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিবৰ কাৰণে ভাৱনা শুদ্ধ হ'ব লাগিব। ভাৱনাটো শুদ্ধ যেতিয়ালৈকে নহব, তেতিয়া ব্ৰহ্মক পোৱা মানে সুবিধা নাই। ব্ৰহ্মক পোৱা নাযাব যেতিয়ালৈকে ভাৱনা শুদ্ধ নহব। আৰু যেতিয়া আমি যদি ভাৱনাটো শুদ্ধ কৰিব পাৰো, আমি যদি ব্ৰহ্মক পাব পাৰো, তেতিয়া জ্যোতিটো অনুধাৱন কৰিব পাৰিম। সেই জ্যোতিৰ যিটো স্বৰূপ, এয়া হৈছে মহাভাৰত। ভগৱন্তৰ জ্যোতিটো যি লাভ কৰিব পাৰিছে, তেওঁ নিজেই মহাভাগৱত হব পাৰিছে। তাৰ কাৰণে আমি কি কৰিব লাগিব? তাৰ কাৰণে আমি সাধনা কৰিব লাগিব। কেনেকুৱা সাধনা কৰিব লাগিব? জীৱন জোৰা সাধনত আমি সদাচাৰী জীৱন যাপন কৰিব লাগিব। যেতিয়ালৈকে আমি মানৱ জীৱনত সদাচাৰী হব নোৱাৰিম, ভাগৱতৰ তত্ত্ব হৃদয়লৈ নাহে। কিন্তু সদাচাৰ কোনবিলাক? যিবিলাক সৎ আচাৰ, যাৰ দ্বাৰা মানৱত্ব ৰক্ষা হৈছে, সেইবিলাক হৈছে সদাচাৰ। আৰু যিবিলাক আমাৰ জীৱনত যিবিলাক বদ আচাৰ হৈছে, আমি যিবিলাক বদ আচাৰ ব্যৱহাৰ কৰো, সেইটো হৈছে ব্যভিচাৰ। সদাচাৰ কোনবিলাক? সত্য, শৌচ, দয়া, ক্ষমা, স্নান, দান, শ্ৰদ্ধা আদি, যাৰ দ্বাৰা মানৱত্ব ৰক্ষা হৈছে। সত্যৰ বিপৰীতটো হৈছে ব্যভিচাৰ, অৰ্থাৎ অসত্য। আপোনালোকে মনত ৰাখিব, সত্যই হৈছে ধৰ্ম। সত্যতেহে ধৰ্মত মানে বৰ্তি আছে। আমি সেইকাৰণে সততাটো থাকিব লাগিব, সত্য পথত চলিবলৈ শিকিব লাগিব। শৌচ, অন্তৰেন্দ্ৰিয় বহিৰেন্দ্ৰিয় যেতিয়ালৈকে চাফা নকৰে, মন শুদ্ধ কেতিয়াও নহয়। আৰু অপবিত্ৰ মনেৰে কেতিয়াও ভাগৱতৰ তত্ত্ব হৃদয়ংগম হব নোৱাৰে। সেইকাৰণে সত্যৰ লগতে শৌচটো শুদ্ধ হব লাগিব। দয়া, মানৱ জীৱনত যাৰ অন্তৰত দয়া নাই, তেওঁৰ কোনো ধৰ্মই নাই। কিয়? শাস্ত্ৰই কৈছে দয়াই তাপিত ধৰ্ম। দয়াতহে ধৰ্ম সোমাই আছে। যাৰ দয়া নাই, তেওঁৰ কোনো ধৰ্ম নাই। ক্ষমা, এগৰাকী মানুহ তেতিয়াহে প্ৰতিষ্ঠিত হয়, এগৰাকী মানুহ তেতিয়াহে সন্তলৈ পৰিণত হয়, যিগৰাকী মানুহৰ হৃদয়ত ক্ষমা ভাৱটো থাকে। যাৰ অন্তৰত ক্ষমা নাই, তেওঁ মানৱত্বৰ ৰাস্তালৈ যাবই নোৱাৰে। সেইকাৰণে কৈছে মানৱ জীৱনত হৈছে ক্ষমাই হৈছে ভূষণ। স্নান, দান, শ্ৰদ্ধা দি আমি যদি ৰাতিপুৱা গধূলি স্নান নকৰো, সদাচাৰ জীৱন কেতিয়াও শুদ্ধ নহয়। কেনেকৈ? আপোনালোক সকলোৱে জানে, আমাৰ শৰীৰত 9খন দুৱাৰ আছে। এই 9খন দুৱাৰেদি মল নিৰ্গত হৈ থাকে। আৰু মল নিৰ্গত হৈ থকা শৰীৰটো যদি পানী আৰু মিটিকাৰ দ্বাৰা যদি চাফা নকৰো, শৰীৰ লেতেৰা হোৱাৰ লগে লগে মন লেতেৰালৈ গুচি আহিব। আৰু মনটো লেতেৰা যেতিয়া আহিব, ভাৱনাবিলাক লেতেৰা হব। আৰু ভাৱনা যেতিয়া লেতেৰা হব, তেতিয়াহলে আমাৰ বিচাৰ বিশ্লেষণ বিলাক লেতেৰা হৈ গুচি যাব। সেইকাৰণে আমি শৰীৰটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। তাৰ পিছতে সদাচাৰত দিছে দান। আমি মানৱ জীৱনত সদায় ৰাতিপুৱাৰ পৰা গধূলালৈকে উপাৰ্জন কৰিছো আৰু পচা শৰীৰটোত ব্যৱহাৰ কৰিছো। আচলতে এগৰাকী মানৱে যেতিয়া ইনকম কৰে, ইনকমৰ এটা মাধ্যম শাস্ত্ৰই দিছে। কি বুলি? এটকা যদি উপাৰ্জন কৰে, 4 অনা খাব কৈছে, 4 অনা সঞ্চয় কৰিবলৈ কৈছে, 4 অনা ভাল কাম অৰ্থাৎ ধৰ্ম কামত কৰিব কৈছে, আৰু 4 অনা দান দক্ষিণা কৰিব কৈছে। তেতিয়া এটকাটো শুদ্ধ হয়। আচলতে
যদি এটকাটোক উপাৰ্জন কৰি নিজৰ পচা শৰীৰটোতে যদি ব্যৱহাৰ কৰা হয়, উপাৰ্জন কৰাৰ ফল ক'ত লাভ হ'ব বাৰু? আৰু শ্ৰদ্ধা দি পিতা মাতাক যি ভক্তি কৰা নাই, পিতা মাতাক যি শ্ৰদ্ধা কৰিব জনা নাই, তেওঁ কি সদাচাৰী জীৱন যাপন কৰিব? তেওঁ কেনেকৈ ভগৱন্তক লাভ কৰিব? কেনেকৈ ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব পাৰিব যাৰ পিতা মাতাৰ ওপৰত শ্ৰদ্ধা নাই? এয়াই হৈছে সদাচাৰ। আৰু এই সদাচাৰী জীৱন যাপন কৰোঁতে কৰোঁতে কি হ'ব? মানৱ শৰীৰত কিছুমান বাসনা সোমাই থাকে, মানৱ জীৱনত কিছুমান কামনা সোমাই থাকে। সদাচাৰী জীৱনৰ চলাৰ লগে লগে কামনা বাসনা কিছু স্খলন হৈ গুচি যাব, অৰ্থাৎ হৃদয়খন পবিত্ৰ হ'ব। আমি ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছো, হয়, কিহেৰে শ্ৰৱণ কৰিম বাৰু? কাণেৰে শ্ৰৱণ কৰিম। এখন কাণেৰে শ্ৰৱণ কৰাৰ পিছত সিখন কাণেৰে ওলাইয়ে যাব। ভাগৱত শ্ৰৱণ কৰে কাণেৰে শুনি হৃদয়েৰে শুনিব পাৰিব লাগিব, হৃদয়েৰে শুনিব পাৰিব লাগিব, তেতিয়া তত্ত্বখিনি হৃদয়ত ৰব। কেনেকৈ শুনি? হৃদয়ে শুনিব পাৰিব জানো? আমাৰ হৃদয় শুনাৰ জেগা আমি ৰখুৱাই নাই। ভাগৱত তত্ত্ব হৃদয়লৈ আনিব পৰা জেগাই নাই। কিয় নাই? আমাৰ হৃদয়খনত কিছুমান বস্তুৱে ঠাৰ খুৱাই থৈ দিছো। আৰু জেগা ক'ত ওলাব? জেগাটো নোলাই। সৎ কথা, সৎ ভাৱনা, সৎ চিন্তা, সৎ ধাৰণা এইবিলাক কৰিবৰ কাৰণে জেগা নাই। কিয় নাই? আমি হৃদয়খন ঠাৰ খুৱাই থৈছো কিছুমান কামনা আৰু বাসনাক লৈ। প্ৰথম কামনা বাসনা যদি বিচাৰ কৰি চাই, তেতিয়াহ'লে আপোনালোকে পাব আমাৰ হৃদয়ত কি কি সোমাই আছে। আমাৰ হৃদয়ত সোমাই আছে কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্য, অহংকাৰ। এইখিনিয়েইতো হৃদয়খন পূৰ্ত হৈ আছে। আৰু এইখিনি যেতিয়ালৈকে আঁতৰাব পৰা নাযাব, ভগৱন্তৰ মংগলময় নাম, ভগৱন্তৰ মংগলময় লীলা কথা কেনেকৈ হৃদয়ত সোমাব? জেগা আছে জানো? এবাৰ নিজক পৰীক্ষা কৰি চাবচোন। আমাৰ হৃদয়খনত আমি কি কি সুমুৱাই পেলাই আবদ্ধ কৰি থৈছো। এয়াই হৈছে ভাগৱত তত্ত্ব। তেতিয়াহে মানৱ জীৱনত ভাগৱত শুনিলে কামত আহিব। কিন্তু আমি এটা কথা জানিব লাগিব, শ্ৰীমদ মহাভাগৱত ভাগি আমি পালো ক'ৰ পৰা? আমি বহুতে কওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক ভাগৱত দান কৰিলে, আৰু আমি বহুতে কওঁ নহয় আমাক শুকমুখে ভূমিত পৰিল, শুকদেৱৰ পৰা পালো। আমি ইতিহাস বিচাৰি যাব লাগিব। ভাগৱত সৃষ্টি ক'ত হৈছিল? ভাগৱত সৃষ্টি ক'ত হৈছিল আমি জানিব লাগিব। আমি যদি বিচাৰ কৰি চাওঁ, ইতিহাস খুচৰি চাওঁ, তেতিয়াহ'লে আমি পাম এই শ্ৰীমদ মহাভাগৱত ভাগি আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কৈছিল। অনাদি অনন্ত প্ৰভুৱে কালপুৰীয়া নাৰায়ণ প্ৰভুক কৈছিল। কালপুৰীয়া নাৰায়ণে সূৰ্যমণ্ডলী নাৰায়ণ প্ৰভুক ক'লে, সূৰ্যমণ্ডলী নাৰায়ণে হংস নাৰায়ণক ক'লে, হংস নাৰায়ণে শ্ৰী নাৰায়ণক ক'লে, শ্ৰী নাৰায়ণে ব্ৰহ্মা বিষ্ণু শিৱক ক'লে, ব্ৰহ্মাৰ মানৱ পুত্ৰ ব্ৰহ্মাই নাৰদক দিলে, আৰু নাৰদৰ প্ৰপন্ন শিষ্য আছিল ব্যাস, নাৰদে ব্যাসক দিলে। আপোনালোকৰ হয়তো প্ৰশ্ন আহিব যে ইমান ডাঙৰ ভলিউমৰ শাস্ত্ৰ ভাগি মুখে মুখে কেনেকৈ আহিল? এইটো কেতিয়াবা সম্ভৱপৰ হয়নে বাৰু? তিনিশ 65টা অধ্যায় আৰু 12টা স্কন্ধ কেনেকৈ মুখে মুখে আহিল বাৰু? আচলতে আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কওঁতে এই 18,000 শ্লোক কোৱা নাছিল, 365টা অধ্যায়ৰ তত্ত্ব কোৱা নাছিল, 12টা স্কন্ধেৰে যিখন ভাগৱত হৈছে এই ভাগৱত কথা কোৱা নাছিল। তেতিয়াহ'লে কি কৈছিল? এই শ্ৰীমদ মহাভাগৱত ভাগীত মাত্ৰ শ্লোক আছে 4টা। এই 4টা শ্লোকেই কৈছিল, আৰু ব্যাসৰ হাত পোৱাৰ লগে লগে ব্যাস মুনিয়ে ভাবিছিল যে অল্পমতি মনুষ্য, অল্প বীৰ্য, অল্প শক্তি, অল্প ধৈৰ্য, অল্প চিন্তা, অল্প চেতনা, অল্প ধাৰণা,
কেনেকৈ 4টা শ্লোকৰ পৰাই শ্ৰীমদ মহাভাগৱত ভাগী তত্ত্ব হৃদয়ঙ্গম কৰিব। এই বুলি ভাবিহে ব্যাস মুনিয়ে 4টা শ্লোকৰ পৰাই 18,000 শ্লোক ৰচনা কৰি 365টা অধ্যায়ৰি 12টা স্কন্ধৰে ভাগৱত ভাগী মত্য মানৱৰ কাৰণে সুবিধা কৰি থৈ গুচি গ'ল। আকৌ আপোনালোকৰ হয়তো প্ৰশ্ন আহিব পাৰে, আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুৰ আগত কি বুলি কৈছিলে বাৰু? 4টা শ্লোক। এইটোতো অনুসন্ধিৎসু মনৰ গৰাকী ব্যক্তিসকলে মনলৈ আনিব যে 4টা শ্লোক কৈছিল, ইমান তত্ত্ব 4টা শ্লোকত আছিল নে? এই 4টা শ্লোক ক'ত আছে? আপোনালোকে যদি চাই নিশ্চয় পাব, আদি নিৰঞ্জন প্ৰভুৱে এই বুলি কৈছিল, অহমিবাস্মি ব্ৰজ্ঞে নান্য যদি সৰস্বতী পৰম প্ৰসাদুহং যদে তস্য যোগো শিষ্যস্মিহম ঋতেৰ্থং যদ পতিয়েত ন পতিয়েত সানিমণি তদ্বিদ্যা দাতে মনুমায়ং যথা ভাসু যথা তম যথা মহান্তি ভূতানি ভূতেষু সাবশেষনু প্রবিষ্টান্যং প্রবিষ্টানি তথা তেষু ন তেষাম এতাবদ্দেবং জিজ্ঞাসাং তত্ত্ব জিজ্ঞাসনাত্মনঃ অন্যয়ে প্রতিরৈক্যভাং যৎ সৎ সর্বদা সর্বদা। এই 4টা শ্লোকে আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কৈছিল। সেইকাৰণে কোৱা হয় চতুশ্লোকী ভাগৱত। ভাগৱতখনক কোৱা হয় কি বুলি? চতুশ্লোকী ভাগৱত। আৰু গীতাখনক মহাপ্ৰভু কৃষ্ণই অৰ্জুনক কওঁতে 18টা অধ্যায় কৈছিলে। ইমান ডাঙৰ ভলিউম কিনি মানে মহাভাৰতৰ যুদ্ধৰ সময়ত যুদ্ধ কৰিবলৈ এই তত্ত্বখিনি কৈ থাকিব। আমাৰ নিচিনা অল্পমতি নহয় নহয়। অৰ্জুনক কওঁতেই বুজি পাই গ'ল এটা এটা শব্দতেই। কেইটা কৈছিল? 7টা শ্লোকতেই গীতাখন কৈ আছিল। সেইকাৰণে কোৱা হয় সপ্তশ্লোকী গীতা। চতুশ্লোকী ভাগৱত আৰু সপ্তশ্লোকী গীতা। এই তত্ত্বখিনি যেতিয়াই হৃদয়ঙ্গম কৰিব পৰা যাব, মানৱ জীৱনত তেতিয়াহে কল্যাণ সাধন হ'ব। কিন্তু আমাৰ মানৱ জীৱনত আমি সদায় যেতিয়ালৈকে সদাচাৰী জীৱন পালন নকৰো, ভাগৱত শ্ৰৱণ কৰি কামত নাহিব কিন্তু। আৰু ইয়াৰ কাৰণে কি লাগিব? গৃহস্থ আশ্ৰমৰ যিখিনি ধৰ্ম, গাহস্থ আশ্ৰমৰ, এই গাহস্থ আশ্ৰমৰ ধৰ্ম পালন কৰিব পাৰিব লাগিব। যিসকলে সঁচা অৰ্থত গাহস্থ জীৱনৰ ধৰ্ম পালন কৰিব পৰা নাই, তেওঁ ভাগৱত শুনি কি লাভ হ'ব?